ব্যক্তিগত চিকিৎসালয়ত আয়ুষ্মান কাৰ্ডৰ যি সুবিধা আছে সেই সুবিধা এতিয়া বন্ধ কৰি দিয়াৰ পিছত এক প্ৰকাৰ হাহাকাৰ লাগিছে ৰোগীসকল আৰু ৰোগীসকল যিসকল জটিল ৰোগত আক্ৰান্ত যিসকল ৰোগী আছে সেই ৰোগীসকলে আয়ুষ্মান কাৰ্ডৰ জৰিয়তে তেওঁলোকে বিভিন্ন ধৰণৰ সুবিধা লাভ কৰি আহিছিল কিন্তু হঠাৎ চৰকাৰে এই ব্যৱস্থাটো ব্যক্তিগত চিকিৎসালয়ৰ পৰা প্ৰত্যাহাৰ কৰাৰ পিছতে তেওঁলোকে এক প্ৰকাৰ প্ৰতিবাদমুখৰ হৈ পৰিছে আৰু আজি ডিব্ৰুগড়ত ৰোগীৰ যি অভিভাৱকসকল আছে তেওঁলোকে উত্তপ্ত পৰিৱেশৰ সৃষ্টি কৰিছে ডিব্ৰুগড় অপেক্ষা হস্পিটেলৰ সন্মুখতে যিটো আপোনালোকে দেখিবলৈ পাইছে বৰ্তমান অসম চিকিৎসা মহাবিদ্যালয়ৰ যি পথ সেই পথ অৱৰোধ কৰি এক প্ৰকাৰ উত্তপ্ত কৰি তুলি দিছে তেওঁলোকে ন্যায় বিচাৰিছে ন্যায় বিচাৰি এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে এইসকল ৰোগীৰ অভিভাৱকসকল আৰু দীৰ্ঘদিনৰ পৰা যিহেতু চৰকাৰৰ এটা অভিলাষী আঁচনি আছিল আয়ুষ্মান কাৰ্ড আৰু সেই আয়ুষ্মান কাৰ্ডৰ জৰিয়তে তেওঁলোকে বিভিন্ন ধৰণৰ জটিল ৰোগৰ চিকিৎসাৰ সুবিধা লাভ কৰি আহিছিল কিন্তু হঠাৎ চৰকাৰে সেই ব্যৱস্থাটো এতিয়া বন্ধ কৰি দিয়াৰ লগে লগে তেওঁলোকে এক প্ৰকাৰ পাতি ধান ওচৰৰ অৱস্থা হৈছে আৰু বহু আৰ্থিকভাৱে দুৰ্বল বহু পৰিয়ালে এই জটিল ৰোগৰ চিকিৎসাৰ ব্যৱস্থাৰ তেওঁলোকে লাভ কৰিছিল আয়ুষ্মান কাৰ্ডৰ জৰিয়তে এজন অভিভাৱক আছে তেওঁলোকৰ পৰা জানিব বিচাৰিছিল আপোনালোকে আজি প্ৰতিবাদ কৰিবলগীয়া হৈছে হঠাৎ চৰকাৰে কোনো ধৰণৰ জাননী নিদিয়াকৈ বা তেওঁলোকে এই চিকিৎসাৰ যি সুবিধা ব্যক্তিগত খণ্ডৰ চিকিৎসাৰ সুবিধাৰ পৰা তেওঁলোকে আয়ুষ্মান কাৰ্ডৰ গোটেই ব্যৱস্থাটো প্ৰত্যাহাৰ কৰিছে আপোনালোকে প্ৰতিবাদ কৰিছে কি ক'ব বিচাৰিব নহয় এইটো মই নিজে পেচেণ্ট হয় আজি 6 বছৰ মই পেচেণ্ট হৈছোঁ আমি চৰকাৰক ধন্যবাদ জনাইছোঁ যে আগতে আমাৰ এই ব্যৱস্থাটো যি কৰিছিল আমি প্ৰাইভেট হস্পিটেলত যিখিনি আমি মানে পেচেণ্টখিনি আমি ডায়েলিচিছ কৰি আছিলোঁ আজি অহা নেক্সট 30 তাৰিখৰ পৰা আমাৰ ইয়াৰ পৰা বঞ্চিত কৰিছে আমি সেইকাৰণে আমি চৰকাৰক অনুৰোধ জনাইছোঁ আমি ইয়াৰ বিপৰীত আমি ইয়াৰ কাৰণে আমি বিকল্প কি ৰাস্তা ল'ম আমি ক'ত কৰিম ডায়েলিচিছ আমি অসম মেডিকেল কলেজত যিখিনি সীমিত চিট আছে সেইখিনিত আমি কৰিব পৰ্যাপ্ত আমাৰ কাৰণে সুবিধা নহয় আৰু ইমানখিনি পেচেণ্টে গৈ আমি হাত কৰি আমি এসপ্তাহৰ আগতে খবৰ লওঁতে 100 পেচেণ্টৰ আমি ৱেইটিং লিষ্টতে আছোঁ আমি অলৰেডি ক'ত কৰিম আমি পেচেণ্টি আমাৰ যিহেতু আমি কাম কৰিব নোৱাৰোঁ আমাৰ হাতত পইচাও নাই আমি কেনেকৈ আজি প্ৰাইভেট হেৰিয়ত কৰিম সেইকাৰণে ইয়াৰ মিডিয়াৰ থ্ৰুৱেদি আমি অসম মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীলৈ চবকে অনুৰোধ জনাইছোঁ যে আমাক অতি সোনকালে 30 তাৰিখৰ ভিতৰত এটা কিবা ব্যৱস্থা কৰি দিয়ে যেন মানে কি স্পষ্টকৈ কওক কি বিচাৰিছে আপোনালোক দীৰ্ঘদিনৰ পৰা অপেক্ষা হস্পিটেলতে এই সুবিধাটো লৈ আহিছিলে ইয়াৰ বিপৰীতে ইয়াত মানে বিপৰীত মানে সুবিধাটো কি বিচাৰিছে আপোনালোকে সুবিধা মানে আমি আগতে যেনেকৈ আমি চৰকাৰী যেনেকৈ ডায়েলিচিছ ফ্ৰীকৈ আয়ুষ্মান কাৰ্ডৰ জৰিয়তে যি ফ্ৰীকৈ ডায়েলিচিছ কৰি আছিলোঁ এই বস্তুটো আকৌ সেনেকৈ আকৌ কৰি দিব লাগে অকল অপেক্ষা হস্পিটেলে নহয় ডিব্ৰুগড় প্ৰায় হস্পিটেলতে এইমতে কৰি আছিলোঁ সেইখিনি তাৰমানে আমাক সেই ব্যৱস্থাটো কৰি দিব লাগে নহ'লে আমি চৰকাৰে হয় আমি এনেও মৰিমেই আমাৰ কাম কৰিব ডায়েলিচিছ নকৰিলে আমাৰ পেচেণ্টখিনি অৱস্থা আৰু কণ্ডিশ্যনটো বেয়া হৈ যায় আমি এসপ্তাহত 2-3 ডায়েলিচিছ কৰিব লাগে আমি পইচা দি পে'মেণ্ট কৰি আমি ডায়েলিচিছটো কৰিব নোৱাৰোঁ সেইকাৰণে অতি সোনকালে আমাক এই ব্যৱস্থা যদি নকৰে আমাৰ চৰকাৰে আমাক গোটেইখিনি লৈ মাৰি দিয়ক আমাক গুলি কৰি মাৰি দিয়ক এনেও মৰিমেই আমি আপোনালোকে এই ব্যৱস্থাটো অতি সোনকালে কৰি দিলে আমি চেনেলৰ যোগেদি কৈছোঁ যে সন্মানীয় আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক আৰু স্বাস্থ্যমন্ত্ৰী মহোদয়কে অনুৰোধ জনাইছোঁ অতি সোনকালে আমাক 30 তাৰিখৰ ভিতৰত এটা কিবা ব্যৱস্থা কৰি দিয়ে যেন নিশ্চিতভাৱে কেন্দ্ৰীয় চৰকাৰে এটা অতি গুৰুত্বপূৰ্ণ এটা আঁচনি সেই আঁচনিৰ জৰিয়তে বহু জটিল ৰোগত আক্ৰান্ত ৰোগীসকল তেওঁলোকে সুবিধা লাভ কৰিছিল বিশেষকৈ আৰ্থিকভাৱে যিসকল দুৰ্বল তেওঁলোকে এই সুবিধাৰ পৰা যথেষ্ট তেওঁলোকে সুবিধা লাভ কৰিছিল কিন্তু হঠাৎ চৰকাৰে এই ব্যৱস্থাটো বন্ধ কৰি দিলে আপোনালোকৰ কেনেকুৱা অৱস্থা হৈছে এতিয়া তাৰমানে মানুহখিনি এতিয়া পানীত হাঁহ নচৰা অৱস্থা নিচিনা হৈছে বুলি ক'ব পাৰি কাৰণ কি হৈছে ইয়াত তেখেতসকলে ইমান দিনে ডায়েলিচিছ কৰি আছে আৰু ধৰক ডায়েলিচিছ কৰা মানুহজন কেতিয়াও ধৰক কাম কৰিব নোৱাৰে তেওঁ কোনো কৰ্মত ব্যস্ত হ'ব নোৱাৰে গতিকে সেই ঘৰখন সেই পৰিয়ালটো কেনেকৈ চলিব গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াক আমি এটা অনুৰোধ জনাইছোঁ তেখেতসকলে যেনেকৈ আয়ুষ্মান দি পেলাই আমাৰ এই সৰ্বসাধাৰণ মানুহখিনিক উদ্ধাৰ কৰিছিলে বুলি ক'ব লাগিব জীৱন দান দিছে ঠিক তেনেধৰণে আকৌ যাতে এই আয়ুষ্মান কাৰ্ডটো তেখেতসকলে মুকলি কৰি দিয়ে আমি যাতে মানুহখিনি সেইধৰণে আকৌ আগুৱাই যাব পাৰিম আৰু আমাৰ মানুহখিনি জীয়াই থাকিবলৈ এটা আমি সাহস পাম বুলি সেইকাৰণে চৰকাৰৰ ওচৰত পুনৰবাৰ অনুৰোধ জনাইছোঁ আৰু চৰকাৰক ধন্যবাদো জনাইছোঁ কাৰণ তেখেতসকলে ইমান দিনে আয়ুষ্মান কাৰ্ডটো দি আমাক বহুত উপকৃত কৰিছে গতিকে এতিয়া পুনৰবাৰ তেখেতসকলক আমি জনাইছোঁ যে মানে আকৌ তেওঁলোকে যাতে আমাক আয়ুষ্মান কাৰ্ডটো দিয়ে এইখিনিকে আমি জনাইছোঁ কাৰণ আৰু এটা বিশেষ কথা হ'ল মেডিকেলত কৰিবলৈ কৈছে মেডিকেলত কৰিবলৈ যাব কিন্তু মেডিকেলত কৰিবলৈ যাওঁতে ইমানখিনি সুবিধা পাবনে নাপায় কাৰণ আমি শুনামতে তাত ডায়েলাইজাৰটো একেটা ডায়েলাইজাৰকে 4-5 বাৰ ব্যৱহাৰ কৰে যেতিয়া 4 বাৰ 10 বাৰলৈকেও কৰে গতিকে এনেকৈ ব্যৱহাৰ কৰিলে পেচেণ্টজনটো ইনফেকশ্যন হৈ যাব পেচেণ্টজনৰ মানে ধৰক ডায়েলিচিছ কৰি ভাল হোৱাতকৈ তেওঁ বেয়া বেছি হ'ব মানে অসম চিকিৎসা মহাবিদ্যালয়ৰ পৰ্যাপ্ত এই ডায়েলিচিছৰ ব্যৱস্থা নাই নাই তাৰমানে আৰু চিট কম সীমিত চিট আৰু তেওঁলোকৰ মানে
বহুতখিনি অসুবিধা আছে বুলি আমি গম পাইছোঁ। গতিকে ডায়েলাইজাৰটো চেঞ্জ কৰিব লাগিব। গতিকে আমি চৰকাৰক অনুৰোধ জনাইছোঁ, দিয়ক তেখেতসকলে মেডিকেল কলেজতে এনেকুৱা ধৰণে সুবিধা কৰি দিয়ক, যাতে গোটেই মানুহখিনিয়ে তাতে ডায়েলাইচিছ কৰি তেওঁলোক উপকৃত হয় আৰু ডায়েলাইজাৰটো যাতে চেঞ্জ কৰি থাকে। গতিকে এইটোকে অনুৰোধ জনাইছোঁ। পৰ্যাপ্ত যি ব্যৱস্থা নাই বুলি কৈছে অসম চিকিৎসা মহাবিদ্যালয়ত, কাৰণ তেওঁলোকে ঘণ্টা ঘণ্টা ধৰি যিবিলাক তেওঁলোকে বহি থাকিবলগীয়া হয়, কাৰণ তেওঁলোকে দিনটো আচলতে গোটেই কামৰ দ্বাৰা তেওঁলোকে যাবলগীয়া হয়। আৰু এগৰাকী আপোনাৰ কেনেধৰণৰ সুবিধা পাইছিলে এই গোটেই আয়ুস্মান কাৰ্ডত? এটা কেন্দ্ৰীয় চৰকাৰৰ এটা গুৰুত্বপূৰ্ণ আঁচনিৰ জৰিয়তে আপোনালোকে সুবিধাবিলাক গ্ৰহণ কৰি আহিছিলে, এতিয়া হঠাৎ বন্ধ হ'ল, কেনেধৰণৰ কি সুবিধা? বন্ধ হোৱাত আমি বহুতখিনি অসুবিধা পাইছোঁ। আৰু মোৰ ছোৱালী 20 বছৰৰ হয়, 20 বছৰৰ ছোৱালী মানে সপ্তাহত 3 দিন ডায়েলিচিছ কৰিবলগীয়া হৈছে। এতিয়া 3 দিন ডায়েলিচিছ কৰিব যদি আয়ুস্মানত যদি নহয়, আমি চলিবৰ কাৰণে বৰ অসুবিধা হৈছে। আৰু মোৰ যিখিনি ব্যৱসায় আছিলে চব বন্ধ হ'ল, শেষ হ'ল। এতিয়া মানে আয়ুস্মানৰ আশাতে আছোঁ। আৰু আমাৰ ছাৰলৈ অনুৰোধ আছে যাতে আয়ুস্মানখন বন্ধ নকৰে, যাতে বাকী ৰোগীখিনিও আমিও গোটেইখিনি আমি সুবিধাটো পাওঁ সদায় দিনৰ কাৰণে। ছাৰক এইয়ে মানে প্ৰণাম জনাইছোঁ যে যাতে আয়ুস্মানখন থওক সদায় দিনৰ কাৰণে। কি ক'ব? আয়ুস্মান যিদিনাৰ পৰা পাইছোঁ, সেইদিনাৰ পৰা দুটা হ'লে আমি কিবা এটা সকাহ পাইছিলোঁ। ল'ৰা ছোৱালী পঢ়াবলৈ শিকাবলৈ বহুতখিনি সুবিধা পাইছিলোঁ। এতিয়া বৰ্তমান বন্ধ হ'ব বুলি কোৱাৰ কাৰণে আমাৰ হতাশাত ভুগিছে। এতিয়া ল'ৰা ছোৱালী পঢ়া শুনা এৰি কিনি টমটম চলাবলগীয়া হৈছে, হাজিৰা কৰিবলগীয়া হৈছে। এতিয়া দুটামান টকা গোটাব লাগিব। আমি আজি ডায়েলাইচিছ কৰি কিনি যাওঁ, আৰু 2 দিন সময় পাওঁ। 2 দিনত ক'ৰ পৰা টকা গোটাম, ক'ৰ পৰা কি কৰিম, নেক্সট বাৰৰ কাৰণে পুনৰ চিন্তা কৰিবলগীয়া হয়। গতিকেলৈ আমি মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীলৈ আবেদন কৰিছোঁ যাতে নেকি অসমৰ হাজাৰ হাজাৰ লোক আছে আয়ুস্মানৰ দ্বাৰা ডায়েলাইচিছ কৰি, আয়ুস্মানৰ দ্বাৰা কেঞ্চাৰৰ ৰোগীসকলে মানে চিকিৎসা কৰি কিনি বহুতে সুবিধা পাই আছে। আৰু কিছুদিনৰ কাৰণে 2 দিন কি বিচাৰিছে? এতিয়া আমাক ন্যায় লাগে আৰু আয়ুস্মান চলি থাকিব লাগে, আগত যেনেকা আছিলে তেনেকা চলিব লাগে, যাতে নেকি 2টা দিনৰ কাৰণে আমালোকক জীয়াই থাকিবলৈ সুবিধা দিব লাগে। এতিয়া ডায়েলাইচিছ কৰা মানে আজি যাব নে কালি যাব তাৰ কোনো ঠিকনাত গ্যাৰাণ্টি নাথাকে। ডায়েলাইচিছ তেনেকুৱা বস্তু, এদিন যদি ডায়েলাইচিছ ফেলাৰ হৈ যায়, নেক্সট দিনালৈকে জীয়াই থকাৰ কোনো সুবিধা নাথাকে আৰু সম্ভৱ নহয়। গতিকেলৈ ডায়েলাইচিছ এদিনো ফেল কৰিব নোৱাৰে। গতিকেলৈ আমাৰ অসমৰ বাদেই দিছোঁ, ডিব্ৰুগড়তে কমেও 3000 জনৰ ওপৰত আছে। অকণমান আমাৰ ছাৰে মানে মহোদয় যাতে নেকি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই গম পাব লাগে, অসমত টোটেল কিমান হ'ব লাগে ডায়েলাইচিছ পেচেণ্ট। এইকেইটা গোটেইখিনি একেদিনাই মানে নাই গুলি মাৰি দিয়ক, নাই সুবিধা দিয়ক, আমাক ন্যায় দিয়ক, নাই গুলি মাৰি দিয়ক, দুটাৰ ভিতৰত এটা কৰি দিয়ক। বিকল্পৰ ব্যৱস্থা তেওঁলোকে বিচাৰিছে, যাতে পূৰ্বৰ যি ব্যৱস্থা আছিলে সেই ব্যৱস্থাটোৱে তেওঁলোকে অক্ষুণ্ণ ৰাখিব লাগে, পৰিৱৰ্তিত কৰি ৰাখিব লাগে বোলে এনেধৰণৰ তেওঁলোকে দাবী উত্থাপন কৰিছে। যিহেতু এক প্ৰকাৰ এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে, পানী হা নচৰা অৱস্থাৰ সৃষ্টি হৈছে। ব্যক্তিগত খণ্ড চিকিৎসালয়ৰ পৰা এই গোটেই আয়ুস্মান কাৰ্ডৰ যি ব্যৱস্থা আছিল, সুবিধাসমূহ তেওঁলোকে ভোগ কৰি আহিছিল, সেই সকলোবোৰ এতিয়া প্ৰত্যাহাৰ কৰি দিয়া হ'ল। কাৰণ যাৰ বাবে এতিয়া সাধাৰণ যিসকল ৰোগী আছে সেই ৰোগীৰ পৰিয়াল আৰু ৰোগীসকলে এক প্ৰকাৰ এতিয়া চিন্তিত হৈ পৰিছে, উদ্বিগ্ন হৈ পৰিছে, যাৰ বাবে আজি অসম চিকিৎসা মহাবিদ্যালয়ে এই পৰ্যায় সম্পূৰ্ণৰূপে অৱৰোধ কৰি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। এটাই দাবী উত্থাপন কৰিছে যে এই পূৰ্বৰ যি ব্যৱস্থাটো সেই প্ৰৱৰ্তন কৰিব লাগে ব্যক্তিগত খণ্ড চিকিৎসালয়ৰ ক্ষেত্ৰত।